নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এক্সাৰসাইজ 5.2 ৰ ইকুৱেশ্যনবোৰ সলভ কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি এক্সাৰসাইজৰ কোৱেশ্যনবোৰ সলভ কৰাৰ আগতে আমি অলপমান জানিবলগীয়া কথা জানি লওঁ আমি প্যাৰালেল লাইনৰ বিষয়ে জানিব লাগিব Parallel line hoise two lines are said to be parallel if they are always at equal distance in a plane. যে যেতিয়া তোমাৰ দুডাল লাইনে সদায় সমান সমান দূৰত্বত থাকিব সমান অন্তৰালত থাকিব তেতিয়াই সেই লাইন দুডালক তোমাৰ parallel line বুলি কোৱা হ'ব আৰু parallel line দুডালে কেতিয়াও কটাকটি নকৰে Two parallel lines never intersect. Parallel line দুডালে কেতিয়াও কটাকটি নকৰে মানে সম্পূৰ্ণ সিধা আৰু সদায় ইহঁতৰ মাজৰ দূৰত্বটো সমান হ'ব এতিয়া ইয়াক parallel line বুলি কোৱা হ'ব যেনে এইবিলাক তোমাৰ parallel lineৰ এক্সাম্পল এই দুডাল তাৰ পিছত এই দুডাল এই তিনি চাৰিডাল আছে ইয়াতে তো এই গোটেইবিলাক parallel line এতিয়া আমি জানিম ট্ৰেন্সভাৰ্সেল কাক কয় যেতিয়া দুডাল লাইনক আন এডাল লাইনে কটাকটি কৰে বা ইন্টারসেক্ট কৰে তেতিয়াই সেই লাইনডালক ট্রান্সভার্সাল বুলি কোৱা হয় যেনে তোমাৰ এই দুডাল প্যারালাল লাইন তাত তোমাৰ এই এডাল তৃতীয় এডাল লাইনে কি কৰিছে এই লাইন দুডালক ইন্টারসেক্ট কৰিছে কটাকটি কৰিছে তেতিয়াই তাক ট্রান্সভার্সাল বুলি কয় এতিয়া ট্রান্সভার্সাল অকল যে তোমাৰ প্যারালাল লাইন হলেহে কটাকটি কৰিব তেনেকুৱা নাই লাইন দুডাল প্যারালাল নহলেও কটাকটি কৰিব পাৰে ওকে তেতিয়াও ইয়াক ট্রান্সভার্সাল বুলি কোৱা হ'ব এতিয়া আমি এটা খুবেই ইম্পৰ্টেন্ট বস্তু এটা আমি জানিম যে যেতিয়া দুডাল প্যারালাল লাইনক আন এডাল লাইনে ইন্টারসেক্ট কৰে তেতিয়া তাত চাৰিটাকৈ আঠটা এংগল ফৰ্ম হ'ব মানে এটো পয়েন্টত চাৰিটা এংগল আৰু এটো পয়েন্টত চাৰিটা মুঠ আঠটা এংগল ফৰ্ম হ'ব এই এংগল কেইটাক আমি যেনিবা নাম দিছো 1 2 3 4 5 6 7 8 এতিয়া এই এংগল বিলাকৰ কিছুমান নাম আছে আৰু কিছুমান ইহঁতৰ প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টি মানে কিছুমান ইহঁতে নিয়ম মানি চলে ওকে এতিয়া ভিতৰত যিকেইটা এংগল আছে সেইবোৰক ইন্টেৰিয়ৰ এংগল বুলি কোৱা হ'ব যেনে 3 4 5 6 এইবিলাক ভিতৰত আছে ইহঁতক ইন্টেৰিয়ৰ এংগল বুলি কোৱা হয় যেনে ইয়াৰ প্ৰথম তোমাৰ লাইনটো ইন্টেৰিয়ৰ এংগল কি তোমাৰ এংগল 6 5 4 3 তাৰ পিছত আহিল এক্সটেৰিয়ৰ এংগল বাহিৰত থকা এংগল বিলাকক এক্সটেৰিয়ৰ এংগল বুলি কোৱা হয় যেনে 7 8 আৰু 1 2 এই এংগল কেইটা বাহিৰত আছে কাৰণে এক্সটেৰিয়ৰ এংগল তাৰ পিছত আহিল কৰেসপন্ডিং এংগল কাক কয় ইয়াৰে এই এংগল 1 এংগল 5 মানে এই এংগল কেইটা দেখাত একে দুটা এংগলেই তোমাৰ এনেকুৱা এটো এনেকুৱা এংগল 1 আৰু এংগল 5 এই দুটা কৰেসপন্ডিং এংগল তাৰ পিছত এংগল 2 আৰু এংগল 6 এই দুটাও একে কৰেসপন্ডিং এংগল বুলি কোৱা হয় তাৰ পিছত এংগল 8 আৰু তোমাৰ এংগল 4 কৰেসপন্ডিং এংগল এংগল 3 আৰু এংগল 5 corresponding angle বিলাক equal ইয়াতে লিখি দিছে each pair of corresponding angles are equal তাৰমানে angle 3 আৰু angle 7 equal angle 3 আৰু angle 7 equal ঠিক তেনেকৈ angle 4 equal to angle 8 এনেকৈ বাকি বিলাক দিয়া আছে তাৰ পিছত আহিল alternate interior angles কাক কয় এই angle 3 আৰু angle 6 এটা পেয়াৰ তোমাৰ alternate interior angle ঠিক তেনেকৈ angle 4 আৰু angle 5 তোমাৰ alternate interior angle এই alternate interior angle বিলাকো equal মানে পেয়াৰ যোন কেইটা তোমাৰ alternate interior angle ৰ পেয়াৰ এই কেইটা equal যেনে তোমাৰ angle 3 আৰু angle 6 equal ইয়াত লিখা আছে angle 3 আৰু angle 6 equal তাৰপিছত angle 4 আৰু angle 5 equal ওকে তাৰ পিছত alternate exterior angle alternate exterior angle কোনবিলাক তোমাৰ angle 1 আৰু angle 8 angle এই যে 1 আৰু angle 8 এই দুটা alternate exterior angle আৰু alternate exterior angle বিলাকো equal হয় তাৰমানে angle 1 আৰু angle 8 equal হ'ব
তাৰ পিছত এংগল 2 আৰু এংগল 7 এই দুটাও অল্টাৰনেট এক্সটেৰিয়ৰ এংগল এই দুটাও ইকুৱেল তাৰ পিছত আৰু এটা আমি জানিবলগীয়া কথা হৈছে কি যে interior angles to the same side of transversal মানে এইডাল হল ট্ৰান্সভাৰ্সেল এই ট্ৰান্সভাৰ্সেল ডালৰ একেভালে থকা যিকেইটা আমাৰ ইন্টেৰিয়ৰ এংগল আছে এইডাল ট্ৰান্সভাৰ্সেলৰ বাওফালে থকা এংগল 3 আৰু এংগল 5 ইন্টেৰিয়ৰ এংগল ভিতৰত থকা এংগল 3 আৰু এংগল 5 এই এংগল দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব ঠিক তেনেকৈ তোমাৰ ট্ৰান্সভাৰ্সেল ডালৰ ৰাইট সাইডে থকা angle 4 আৰু angle 6 এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব ইয়াতে দিছে angle 3 আৰু angle 5 প্লাস কৰিলে 180 ঠিক তেনেকৈ angle 4 আৰু angle 6 ইকুৱেল টু 180 ডিগ্ৰী তো আমাৰ এই প্ৰপাৰ্টিজ খিনি আমি জানিব লাগিব এইখিনিৰ সহায়ত আমি আমাৰ যি এক্সাৰসাইজ 5.2 কোৱেশ্চন বোৰ আছে আমি সেইবোৰ সলভ কৰিব পাৰিম তো আহা এতিয়া আমি পোনে পোনে এক্সাৰসাইজলৈ যাওঁ তো আমাৰ এক্সাৰসাইজৰ 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে In the following figure, if AB parallel to CD, find X, Y, and Z. মই এই সিম্বলটোৰ কথা কোৱা নাই তাৰমানে যেতিয়া দুডাল লাইন প্যাৰেলেল হয় তেতিয়া প্যাৰেলেল বুজাবৰ কাৰণে এই সিম্বলটো ব্যৱহাৰ কৰা হয় মানে দুডাল সিধা সিধাকৈ আস্তানা হয় ওকে তো AB আৰু CD আমাক প্যাৰেলেল বুলি কৈছে এনেকৈ প্ৰতিটো ক্ষেত্ৰতে AB আৰু CD এই দুডাল লাইন প্ৰতিটো ক্ষেত্ৰতে তোমাৰ প্যাৰেলেল বুলি কৈছে তেতিয়া আমাক x y আৰু z এংগল বিলাক উলিয়াব দিছে তো আহা আমি এটা এটা কৈ কৰো তো 1 ৰ a নম্বৰ তোমাৰ ফিগাৰটো এনেকৈ দিয়া আছে তো আমাৰ ইয়াতে a b আৰু a c d লাইন দুডাল প্যাৰেলেল বুলি কৈছে তাৰ পিছত তোমাৰ এনেকৈ আমাক এংগল বিলাক দিয়া আছে x y z ৰ ভ্যালু আমাক উলিয়াব দিছে তো আমি কেনেকৈ কৰিম তো আমি যেহেতু তোমাৰ a b আৰু c d প্যাৰেলেল তো আমাৰ এই ডালক আমি এবাৰ ট্ৰান্সভাৰ্সেল বুলি ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত AB আৰু CD প্যাৰেলেল ধৰি এই ডালক আমি ট্ৰান্সভাৰ্সেল বুলি ধৰিব পাৰিম ওকে তো আমি লিখিম in the figure আমি কি লিখিম AB আৰু CD প্যাৰেলেল গতিকে আমি ইয়াক এনেকৈ লিখিম AB parallel to CD তাৰ পিছত আমি যদি এই ডালক যদি আমি ট্ৰান্সভাৰ্সেল বুলি ধৰো ইয়াক কিন্তু আমি নাম দিব লাগিব আমি কি নাম দিম যেনিবা তোমাৰ PQ যেনিবা নাম দিম আমি তো আমি ইয়াতে কম এতিয়া PQ ট্ৰান্সভাৰ্সেল যদি AB parallel to CD হয় আৰু PQ ট্ৰান্সভাৰ্সেল হয় তেতিয়া কি হ'ব তেতিয়া এইটো এংগল আৰু এই 70 ডিগ্ৰী যে দিয়া আছে নহয় এই দুটা এংগল তোমাৰ অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হ'ব আৰু অল্টাৰনেট ইন্টেৰিয়ৰ এংগল বিলাক ইকুৱেল হয় ওকে তো আমি এই এংগলটো কি বুজাম আমি PQD এংগল PQD আকৌ এই 70 ডিগ্ৰী লগাটোক আমি কি ক'ব পাৰো যে এংগল APQ তো আমি হেনেকৈ আমি লিখিম তো আমি এংগল PQD ইকুৱেল টু এংগল APQ লিখিলো আৰু লগতে লিখি দিছো ব্ৰেকেটত অল্টাৰনেট ইন্টেৰিয়ৰ এংগল তো এতিয়া এংগল PQD মানে x ইকুৱেল টু এংগল APQ মানে 70 ডিগ্ৰী তো আমি ইয়াৰ পৰা x ৰ ভ্যালু পাই গলো x ইকুৱেল টু 70 ডিগ্ৰী এতিয়া আমাক y আৰু z ৰ ভ্যালু উলিয়াব লাগে আমি কেনেকৈ উলিয়াম এতিয়া আমি y ৰ ভ্যালুটো উলিয়াবৰ কাৰণে আমি কি কৰিম AB আৰু CD ক আমি প্যাৰেলেল বুলি ধৰিম লগতে এতিয়া P ইয়াতে নাম দিব লাগিব ইয়াতে যেনিবা O নাম দিলো আমি PO ট্ৰান্সভাৰ্সেল বুলি ধৰিম এই PO ডালক ট্ৰান্সভাৰ্সেল যদি আমি ধৰো তেতিয়াহলে এইটো এংগল আৰু এই এংগলটো এইটা মানে 70 ডিগ্ৰী আৰু y মিলি যেটো ডাঙৰ এংগল আছে অৰ্থাৎ এংগল APO এই ডাঙৰ এংগলটো এইডাল নাই বুলি ভাবা তুমি এই মাজৰ এই ট্ৰান্সভাৰ্সেল ডাল নাই বুলি ভাবিলে তেতিয়াহলে এইটো ডাঙৰ এংগল আৰু লগতে এই যে 100 ডিগ্ৰী আছে নহয় এই এংগল দুটা অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হ'ব আৰু অল্টাৰনেট ইন্টেৰিয়ৰ এংগল বিলাক ইকুৱেল ওকে
তো আমি লিখিলো AB parallel to CD and PO transversal এই PO ডাল যদি transversal হয় তেতিয়াহলে এইটো এংগল আৰু এই 100 ডিগ্ৰী টো ইকুৱেল হ'ব তো আমি লিখিম therefore এইটো এংগল লিখিম এই এংগলটো মানে ডাঙৰ এংগলটো মানে কি এংগল APO angle APO equal to a angle POD angle POD Q equal এটো হল alternate interior angle এতিয়া angle APO মানে আমি লিখিব পাৰো 70 degree plus y implies 70 degree plus y equal to POD মানে 100 degree ইয়াৰ পৰা আমি এটা ইকুৱেশন পাই গলো এটা যেহেতু এইটো এটা ইকুৱেশন ইয়াৰ পৰা আমি y এর ভ্যালুটো লব পাৰিম y টো আমি ইয়াতে ৰাখিলো এই 70 ডিগ্ৰী টো ইফালে তোমাৰ লেফট হ্যান্ড সাইডত প্লাস হৈ আছে রাইট হ্যান্ড সাইডত মাইনাস হ'ব গতিকে 100 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী তো ইয়াৰ পৰা y এর ভ্যালুটো আমি পাই যাম therefore y equal to 100 ৰ পৰা 70 মাইনাস কৰিলে কিমান হ'ব 30 ডিগ্ৰী 30 ডিগ্ৰী আমি পাই গলো y এর ভ্যালু আমি পাই গলো এতিয়া আমাক z এর ভ্যালু লাগে z এর ভ্যালু আমি দুই ধৰণে পাব পাৰো কেনেকৈ আমি যদি AB আৰু CD ক প্যাৰালেল বুলি ধৰো আৰু PO ডালক যদি আমি ট্ৰান্সভাৰ্সাল বুলি ধৰো তেতিয়া হলে z আৰু এই এংগলটো অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হৈ যাব যদি এইটো আৰু এইটো ইকুৱেল হয় অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হলে তো ইকুৱেল হ'ব যদি এইটো আৰু এইটো ইকুৱেল হয় তেতিয়া হলে ইয়াৰ ভ্যালুটো আমি জানিব লাগে ইয়াৰ ভ্যালুটো আমি কেনেকৈ জানিম এইটো 100 ডিগ্ৰী হলে এইটো তোমাৰ কিমান ডিগ্ৰী হ'ব লাগিব কাৰণ এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী হয় কাৰণ লিনিয়াৰ পেয়াৰ তো এইটো 100 ডিগ্ৰী তেতিয়া হলে এইটো তোমাৰ 80 ডিগ্ৰী এইটো যদি 80 ডিগ্ৰী হয় তেতিয়া হলে এইটো 80 ডিগ্ৰী হ'ব ওকে ইয়াৰ পৰা আমি z এর ভ্যালুটো পাই যাম নাইবা আমি কি কৰিব পাৰো যে এই তিনিটা এংগল প্লাস কৰিলে তোমাৰ কিমান হয় 180 ডিগ্ৰী হয় কিয় 180 ডিগ্ৰী হয় কাৰণ এই তিনিটা এংগল স্ট্রেট এংগল মানে এই তিনিটা এংগল মিলি এই ডাঙৰ এংগলটো হ'ব আৰু এই ডাঙৰ এংগলটো তোমাৰ স্ট্রেট এংগল বুলি কয় তো গতিকে আমাৰ এই স্ট্রেট এংগলটো মানে স্ট্রেট এংগল ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি z এর ভ্যালুটো উলিয়াম তো আমি এনেকৈ লিখিছো নাও এই তিনটা প্লাস কৰি দিছো ইকুয়াল টু 100 ডিগ্ৰী কিয় 100 ডিগ্ৰী স্ট্রেট এংগল এতিয়া আমি কি কৰিম y আৰু z এর ভ্যালুটো আমি বহুৱাই দিম y আমি কিমান পাইছিলো 30 ডিগ্ৰী z এর ভ্যালুটো আমাৰ নাই গতিকে আমি z এর ভ্যালুটো লাষ্টত আমি উলিয়াব লাগিব তো আমাৰ এখানে মিস্টেক হয়েছে এটা 100 ডিগ্রি নয় 180 ডিগ্রি হবে এটা 180 এতিয়া এই 70 আৰু 30 প্লাস কৰিলে হ'ব তোমাৰ 100 ডিগ্রি ইয়াৰ পৰা আমি z এর ভ্যালুটো পাই যাম z টো আমি ইয়াতে ৰাখিম 100 টো আমি রাইট হ্যান্ড সাইডত লৈ গলে তোমাৰ কি হ'ব মাইনাস হ'ব তো আমি মাইনাস কৰি দিম z ইকুয়াল টু আমাৰ কিমান হৈ যাব 80 ডিগ্ৰী 180 পৰা 100 মাইনাস কৰিলে 80 ডিগ্ৰী তো আমি এনেকৈ x y আৰু z এর ভ্যালু কেটা পাই গলো ওকে বাস এনেকৈ থৈ দিলেই হ'ব এটা বি নাম্বার ফিগাৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ ইয়াতো AB আৰু ACD লাইন দুডাল প্যাৰালেল তো তেতিয়া এইটো ফিগাৰৰ পৰা আমাক এই এংগল x ৰ ভ্যালুটো উলিয়াব দিছে তো আমাক এইটো এংগল 65 ডিগ্ৰী দিয়া আছে আৰু এই এংগলটো 30 ডিগ্ৰী দিয়া আছে তো তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব আমাক এটো উলিয়াব দিছে ইয়াতে y আৰু z দিয়া নাই ইয়াত আমি কেনেকৈ আগবাঢ়িম ছাত্ৰছাত্ৰীসকল এই AB আৰু CD দুডাল যেহেতু তোমাৰ প্যাৰালেল লাইন বুলি কৈছে আৰু এই ডালক আমি ট্ৰান্সভাৰ্সাল বুলি ধৰিব পাৰো যেতিয়া ট্ৰান্সভাৰ্সাল বুলি ধৰিব পাৰো তেতিয়া হলে এইটো এংগল আৰু এইটো এংগল তোমাৰ কি হৈ যাব করস্পন্ডিং ইকুয়াল করস্পন্ডিং এংগল হৈ যাব
এইটো যদি আমি এনেকৈ বঢ়াই দিওঁ তেতিয়াহ'লে এইডাল তোমাৰ লাইন আৰু এইডাল ট্ৰেন্সফাৰ্চেল হৈ যাব এনেকৈয়ে যদি আমি বঢ়াই দিওঁ ট্ৰেন্সফাৰ্চেল ডাল তেতিয়াহ'লে এইডাল আমাৰ ট্ৰেন্সফাৰ্চেল তেতিয়া এইটো এংগল আৰু এইটো এংগল করসপন্ডিং এংগল হ'ব আৰু করসপন্ডিং এংগল বিলাক ইকুৱেল তাৰ মানে এইটো এংগল আৰু এইটো এংগল 65 ডিগ্ৰী হ'ব এইটো যদি 65 ডিগ্ৰী হয় তেতিয়াহ'লে আমি এই এংগলটো উলিয়াব পাৰিম এই দুটা এংগল প্লাস কৰিলে আকৌ তোমাৰ 180 ডিগ্ৰী হ'ব কাৰণ লিনিয়াৰ পেয়াৰ হ'ব ওকে তেতিয়া ইয়াৰ পৰা আমি এইটো এংগল উলিয়াব পাৰিম এটা এইটো এংগল পাই গলে যেহেতু এইটো এটা তোমাৰ ট্ৰায়াঙ্গল ত্ৰিভুজ তো ট্ৰায়াঙ্গলৰ তিনিটা এংগল প্লাস কৰিলে আকৌ 180 ডিগ্ৰী হয় তো তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব পাৰিম তো তাৰ কাৰণে আমি ইয়াতে নাম দি ল'ব লাগিব ইয়াতো আৰু ইয়াতো আমি নাম দিম ইয়াত আমি যেনিবা p নাম দিলো আৰু ইয়াত আমি q নাম দিলো ওকে তো এতিয়া আমি আগবাঢ়ো তো আমি লিখিম in the figure আমি কি লিখিম AB parallel to CD আৰু আমি ইয়াতে তোমাৰ ডাইৰেক্ট BQ এই BQ ডালক আমি ট্ৰান্সফাৰ্চেল বুলি ধৰিম BQ ট্ৰান্সফাৰ্চেল তেতিয়া আমাৰ কি হ'ব এইটো এংগল আৰু এইটো এংগল করসপন্ডিং এংগল হৈ যাব এইটো এংগল মানে এংগল ABP আৰু এই এংগলটো এংগল CPQ তো আমি লিখিম therefore তো আমি লিখিলো এংগল ABP ইকুয়াল টু এংগল CPQ কারণ করসপন্ডিং এংগল এতিয়া ABP এর ভ্যালু দিয়া আছে আমাক 65 ডিগ্রি তো ইয়াৰ পৰা আমি ইয়াতে 65 ডিগ্রি লিখিম আৰু CPQ এর ভ্যালুটো আমি পাই যাম এংগল CPQ বা আমি উল্টাকৈ লিখিম এংগল CPQ ইকুয়াল টু 65 ডিগ্রি এতিয়া আমি এই CPQ এংগল অর্থাৎ এই এংগলটো যেতিয়া 65 ডিগ্রি পাই গলো তারপর আমি এই এংগলটো উলিয়াম এই এংগলটো মানে এংগল QPD বা DPQ আমি DPQ এংগলটো উলিয়াম আমি লিখিম again এই এংগলটো আৰু এই এংগলটো আমি প্লাস দেখাম তো এই এংগলটো আছিল CPQ again আমি এইটো এংগল আগতে লিখিম DPQ angle DPQ plus angle CPQ equal to 180 degree क्यों linear pair okay এতিয়া ইয়াৰ পৰা আমি কি কৰিম DPQ এটো প্লাস CPQ এর ভ্যালু আমি অলপ আগতে কিমান পাইছিলো 65 ডিগ্রি 180 ডিগ্রি ইয়াত আমি কি কৰিম এই 65 ডিগ্রি তো লেফট হ্যান্ড সাইডত তোমাৰ প্লাস হৈ আছে রাইট হ্যান্ড সাইডত নিলে মাইনাস হৈ যাব এংগল DPQ ইকুয়াল টু 180 ডিগ্রি মাইনাস 65 ডিগ্রি হ'ব তো ইয়াৰ পৰা therefore angle DPQ equal to ইয়াৰ পৰা এটো মাইনাস কৰি দিম মাইনাস কৰিলে কি হ'ব 10 ৰ পৰা 5 গলে তোমাৰ 5 ইয়াতে 7 আছে 7 ৰ পৰা 6 গলে 1 আৰু ইয়াতে 1 আছে 115 ডিগ্রি তাৰ মানে আমি angle DPQ equal to 115 ডিগ্রি পাই গলো এতিয়া এই DPQ অর্থাৎ এই এংগলটো আমি 115 ডিগ্রি পালো তার এইটো 30 ডিগ্রি দিয়া আছে আর এইটো x এটো উলিয়াব লাগে এটা আমার এইটো এটা ট্রায়াঙ্গল হৈ গল কি ট্রায়াঙ্গল যে DPQ টো এটা ট্রায়াঙ্গল আর ট্রায়াঙ্গলৰ যে তিনিটা এংগল আছে এই তিনিটা এংগল প্লাস কৰিলে 180 ডিগ্রি হয় তো তারপর আমি x এর ভ্যালুটো উলিয়াব পাৰিম আমি লিখিম নাও ফ্রম the triangle বুজাবৰ কাৰণে এটা আমি সিম্বল ব্যৱহাৰ কৰো
ট্ৰায়াঙ্গলৰ নিচিনায়ে এইটো ট্ৰায়াঙ্গল কি দিম আমি DPQ ট্ৰায়াঙ্গলটোৰ নাম আমি দিলো DPQ তো from the triangle DPQ আমি কি পাও এই ট্রায়াঙ্গল DPQ ৰ পৰা এই তিনিটা এংগল প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম এইটো এংগল কি এংগল PDQ এইটো এংগল কি DPQ আৰু এই এংগলটো QPQD তো আমি এনেকৈ লিখিলো কিয় এইটো এংগল সাম প্ৰপাৰ্টি বুলি কোৱা হয় এংগল সাম মানে যোগফল প্লাস কৰিলে যিমান হ'ব এংগল সাম প্ৰপাৰ্টি এটো লিখিলেও হ'ব নিলিখিলেও হ'ব যদি নিলিখা তথাপিও হ'ব এতিয়া আমি এংগল PDQ মানে x আমি উলিয়াব লাগে যা এংগল DPQ মানে আমি পাইতে দিছিলো 115 ডিগ্ৰী প্লাস এংগল PQD মানে দিয়া আছে 30 ডিগ্ৰী to 180 ডিগ্ৰী ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাম x তো ৰাখিলো এই দুটাক আমি প্লাস কৰি লওঁ 115 আৰু 115 আৰু 30 যোগ কৰিলে কিমান হ'ব 5 আৰু 5 তোমাৰ 5 আৰু 0 5 1 আৰু 3 তোমাৰ 4 আৰু ইয়াতে 145 ডিগ্ৰী হৈ গল 180 ডিগ্ৰী এতিয়া আমি x to left hand side ৰাখিলো 145 to আমি কিফালে লৈ যাম right hand side মাইনাস হ'ব এতিয়া কি হ'ব আমি পাই গলো therefore x equal to 180 পৰা 145 যোগ কৰিলে কিমান হ'ব 10 ৰ পৰা 5 গলে 5 ইয়াতে তোমাৰ 7 আছে 7 ৰ পৰা 4 গলে 3 আৰু 1 ৰ পৰা 1 গলে তো 0 তাৰ মানে আমি পাই গলো কিমান 35 ডিগ্ৰী তো আমাক x ৰ ভ্যালু উলিয়াব দিছিল নহয় তো x ৰ ভ্যালু আমি 35 পাই গলো তো এইটোৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত C নাম্বাৰৰ ফিগাৰটো আমাক এনেকৈ দিয়া আছে ইয়াতো এই AB আৰু CD লাইন দুডাল প্যাৰেলাল তেতিয়া হলে x y আৰু az এংগল তিনিটাৰ ভ্যালু কিটা আমাক উলিয়াব লাগে ওকে তো আমি কেনেকৈ উলিয়াম তো আমি ইয়াতো নাম দি লব লাগিব আমি যেনিবা ইয়াতে P দিলু ইয়াতে O দিলু আৰু ইয়াতে Q দিলু তো এতিয়া আমি উলিয়াব পাৰিম তো আমি প্ৰথমতে x ৰ ভ্যালুটো উলিয়াবলৈ চেষ্টা কৰো এই x ৰ ভ্যালুটো আমি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এইডাল আমি ট্ৰান্সফাৰসাল ব্যৱহাৰ কৰিব লাগিব ওকে তেতিয়া আমি কি কৰিম যে এইডাল তুমি নাই বুলি ভাবা প্ৰথমতে এই যে PQ ট্ৰান্সফাৰসাল ডাল আছে নহয় এইডাল নাই বুলি ভাবা নাই বুলি ভাবিলে এইডাল তোমাৰ ট্ৰান্সফাৰসাল হৈ আছে তেতিয়া যেহেতু AB আৰু CD প্যাৰেলাল তেতিয়া এই এংগলটো আৰু এই এংগলটো অল্টারনেট ইনফেরিয়র এংগল হ'ব এই এংগলটো মানে নাম এংগল APO আৰু এই এংগলটো তোমাৰ DOP বা QOP একই কথা ওকে তো এই দুটা ইনফেরিয়র এংগল আৰু ইকুয়াল হ'ব তো আমি তেনেকৈ x ৰ ভ্যালুটো উলিয়াব পাৰিম ওকে তো আমি লিখিম in the figure AB parallel to CD আৰু PO transversal তেতিয়া আমাৰ কি হ'ব এইটো এংগল আৰু এইটো এংগল আমি অল্টারনেট ইনফেরিয়র এংগল বুলি দেখাই প্লাই ইকুয়াল দেখাব পাৰি তো আমি লিখিম এই এংগলটো অৰ্থাৎ এংগল APO ইকুয়াল টু এই এংগলটো মানে POQ বা POD বুলিয়ে লওঁ আমি এংগল POD তো এইটো কিয় ইকুয়াল হল তোমাৰ অল্টারনেট ইনফেরিয়র এংগল অল্টারনেট
alternate interior angle. তো এতিয়া APO angle APO মানে x equal to angle POD মানে 80 ডিগ্ৰী তো আমি ইয়াৰ পৰা x ৰ ভ্যালু আমি পাই গলো 80 ডিগ্ৰী ওকে এতিয়া y আৰু z ৰ ভ্যালু বিলাক আমি কেনেকৈ উলিয়াম আমি প্ৰথমতে z ৰ ভ্যালুটো উলিয়াম এতিয়া আমি কি কৰিম AB আৰু CD প্যাৰালেল এই PQ ডালক এতিয়া আমি ট্ৰান্সভাৰ্সাল বুলি ধৰিম যদি PQ ডাল ট্ৰান্সভাৰ্সাল বুলি ধৰো তেতিয়াহলে এইটো এংগল আৰু এই z থাকা এংগলটো এই দুটা এংগল ইন্টেৰিয়ৰ এংগল হৈ যাব আৰু মানে অল্টাৰনেট ইন্টেৰিয়ৰ এংগল আৰু অল্টাৰনেট ইন্টেৰিয়ৰ এংগল বিলাক ইকুৱেল তো ইয়াৰ পৰা আমি z ৰ ভ্যালুটো উলিয়াব পাৰিম তো আমি লিখিম again AB parallel to CD আৰু PQ transversal তেতিয়া হলে আমি কি কৰিব পাৰো therefore এই এংগলটো মানে BPQ angle BPQ equal to এই এংগলটো PQO বা PQC আমি PQC বলে লিখিম angle PQC কিয় আমি এটা ব্র্যাকেটত লিখি দিম alternate interior angle alternate interior angle আর তার কারণে এই দুটো ইকুয়াল এটা অ্যাঙ্গেল BPQ মানে হল z equal to PQC মানে হল 40 ডিগ্রি তো ইয়ার পর আমি z এর ভ্যালু পাই গলো এতিয়া আমাক লাগে y এর ভ্যালু এটা y এর ভ্যালু তো আমি কেনেকৈ উলিয়াম আগতেই আমি কৰিছো আগৰ অঙ্কটো কৰিছো যে এই তিনিটা এংগল মিলি তোমাৰ স্ট্রেট এংগল হয় আর স্ট্রেট এংগল তোমার স্ট্রেট এংগলৰ ভ্যালু হয় 180 ডিগ্রি তে 180 ডিগ্রি হলে এই তিনিটা প্লাস কৰিলেও 180 ডিগ্রি হৈ যাব তো গতিকে তাৰ পৰা আমি y এর ভ্যালুটো পাই যাম তো আমি এনেকৈ লিখিম x plus y plus z equal to 180 ডিগ্রি কারণ স্ট্রেট এংগল এতিয়া আমি x এর ভ্যালু পাইছো 80 ডিগ্রি y এর ভ্যালু তো আমি পোৱা নাই z এর ভ্যালু আমি 40 ডিগ্রি পালো তো রাইট হ্যান্ড সাইডত 180 ডিগ্রি 80 আর 40 প্লাস করলে 120 প্লাস y equal to তো ইয়াৰ পৰা আমি y এর ভ্যালুটো যদি রাখো 120 টো আমি রাইট হ্যান্ড সাইডত লৈ গেলে তোমার কি হ'ব মাইনাস হ'ব তো 180 এর পৰা 120 মাইনাস কৰি দিলে কিমান হ'ব y equal to আমি কিমান পাই যাম 180 এর পৰা 120 মাইনাস করলে হবে 60 ডিগ্রি তো গতিকে ইয়াৰ পৰা আমি y এর ভ্যালুটো পাই গলো 60 ডিগ্রি ওকে তো আমি x y আৰু z পাই গলো বাস এইটোৱে ইয়াৰ পিছত d নাম্বাৰৰ ফিগাৰটো আমাক এনেকৈ দিয়া আছে তো ইয়াতো তোমাৰ AB আৰু ACD লাইন দুডাল প্যারালাল তাৰ পিছত এনেকৈ আমাক দিয়া আছে এতিয়া আমাক এই x ৰ ভ্যালুটো উলিয়াব দিছে অৰ্থাৎ এই এংগলটোৰ তোমাৰ ভ্যালু কিমান সেটোহে উলিয়াব দিছে তো আমাক দিয়া আছে এইটো তোমাৰ 55 ডিগ্রি এইটো এংগল 25 ডিগ্রি তাৰ পিছত এইটো এটা পয়েন্ট দিয়া আছে আমাক f বুলি তাৰ মানে ছাত্ৰসকল আমি কি কৰিব লাগিব যদি আমি এই BE তোমাৰ যিডাল আধুৰা হৈ আছে এইডালক যদি আমি অলপ এনেকৈ যদি f পয়েন্ট লৈ যদি বঢ়াই দিও তেতিয়া হলে এইডাল আমাৰ এডাল ট্রান্সভার্সাল হ'ব আৰু ট্রান্সভার্সাল হলে আমি যেটো নেকি তোমাৰ প্যারালাল লাইনক এডাল ট্রান্সভার্সালে কটাকটি কৰিলে যেটো তোমাৰ এংগল বিলাক ফর্ম হয় সেই ফর্মুলা বিলাক আমি ইউজ কৰি প্লাই এই x ৰ ভ্যালুটো উলিয়াব পাৰিম তো গতিকে আমি এইটো বঢ়াই দিম এনেকৈ ডট ডট কৰি এইটো আমি বঢ়াই দিলো
তো এতিয়া আমাৰ এই BF ডাল ট্ৰান্সভাৰ্সেল হৈ গল এতিয়া যেতিয়া BF ডাল ট্ৰান্সভাৰ্সেল হৈ গল তেতিয়া এই এংগলটো আৰু এই এংগলটো তোমাৰ অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হৈ গল তেতিয়া অল্টাৰনেট ইন্টেৰিয়ৰ এংগল হয় তেতিয়া হলে এইটো 55 ডিগ্ৰী হলে এইটো 55 ডিগ্ৰী হ'ব কাৰণ অল্টাৰনেট এংগল বিলাক ইকুৱেল হয় তো এইটো 55 ডিগ্ৰী তাৰপিছত এইটো 25 ডিগ্ৰী তেতিয়া হলে যেহেতু এইটো এটা ট্ৰায়াঙ্গল তো এই এংগলটো আমি পাই যাম এই এংগলটো আমি কেনেকৈ পাম যে ট্ৰায়াঙ্গলৰ তিনিটা এংগল প্লাস কৰিলে 180 ডিগ্ৰী হয় তাৰ পৰা আমি এইটো পাই যাম এটা এইটো পাই গলে এই দুটা প্লাস কৰিলে আকৌ 180 ডিগ্ৰী হ'ব কাৰণ লিনিয়াৰ পেয়াৰ হ'ব ওকে তো তাৰ পৰা x ৰ ভ্যালুটো আমি পাব পাৰিম তো আমি লিখিলো AB parallel to CD আৰু BF ট্ৰান্সভাৰ্সেল এই BF ডাল তেতিয়া এইটো এংগল আৰু এইটো এংগল অল্টাৰনেট এংগল হয় বুলি আমি দেখুৱাম তো আমি এনেকৈ লিখিলো therefore angle BFB মানে BFB এই এংগলটো আৰু angle ABF এই এংগলটো ইকুৱেল ইয়াৰ পৰা আমি পাই যাম angle BFB equal to এইটো angle ABF 55 ডিগ্ৰী বাস আমি এই এংগলটো 55 ডিগ্ৰী পালো এতিয়া আমি কি কৰিম এই এংগলটো আমি উলিয়াব চেষ্টা কৰিম তো এইটো কেনেকৈ পাম আমি DEF ট্ৰায়াঙ্গলটোৰ পৰা আমি লিখিম এতিয়া now from triangle DEF এই এংগলটো আৰু এই এংগলটো প্লাস কৰিলে 180 ডিগ্ৰী হ'ব এই এংগলটো মানে তোমাৰ কি BFD angle BFD plus এই এংগলটো হ'ব DEF plus এই এংগলটো মানে FBE equal to 180 ডিগ্ৰী কিয় এই যে এংগল সাম প্ৰপাৰ্টি বুলি কৈছিল নহয় তাৰ মানে ট্ৰায়াঙ্গলৰ তিনিটা কোণ প্লাস কৰিলে 180 ডিগ্ৰী হয় তো এই তিনিটা এংগল প্লাস কৰিলে 180 ডিগ্ৰী হোৱা প্ৰপাৰ্টিটো কোৱা হয় এংগল সাম প্ৰপাৰ্টি এতিয়া BFD মানে আমি 55 ডিগ্ৰী পাইছো আমি বহুৱাই দিম প্লাস DEF তো আমাক লাগে গতিকে আমি DEF হিচাপে ৰাখিম প্লাস FDE এইটোৰ আমাক দিয়া আছে 25 ডিগ্ৰী তো ইয়াৰ পৰা আমি এই DEF ৰ ভ্যালু পাই যাম এই দুটা আমি প্লাস কৰিম 55 আৰু 25 প্লাস কৰিলে তোমাৰ কিমান হ'ব 5 আৰু 5 10 ৰ শূন্য হাতত থাকিলে 1 5 আৰু 2 হাত 1 8 মানে 80 ডিগ্ৰী প্লাস angle DEF equal to 180 ডিগ্ৰী এতিয়া আমাক DEF টো লাগে আমি DEF টো ইয়াতে ৰাখিম আৰু 80 ডিগ্ৰী টো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম মাইনাস হ'ব therefore angle DEF equal to 180 ৰ পৰা 80 মাইনাস কৰিলে হ'ব 100 ডিগ্ৰী তাৰ মানে আমি DEF এংগলটো 100 ডিগ্ৰী পাই গলো আৰু DEF এংগল কোনটো আছিলে DEF অৰ্থাৎ এই এংগলটো আমি 100 ডিগ্ৰী পাই গলো এতিয়া এইটো যদি 100 ডিগ্ৰী হয় এইটো কিমান হ'ব এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব লিনিয়াৰ পেয়াৰ ওকে তাৰ পৰা আমি x ৰ ভ্যালুটো পাই যাম তো আমি এনেকৈ লিখিম again angle DEF plus angle DEB equal to 180 ডিগ্ৰী কাৰণ লিনিয়াৰ পেয়াৰ ইয়াৰ পৰা DEF ৰ আমি ভ্যালু পাই গলো 100 ডিগ্ৰী BED মানে x আমি x বুলি লিখো তো ইয়াৰ পৰা এই 100 ডিগ্ৰীটো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম
তো আমাক x ৰ ভ্যালুটো লাগে মাইনাস হ'ব মাইনাস 100 ডিগ্ৰী 180 ৰ পৰা 100 মাইনাস কৰিলে কিমান হ'ব 80 ডিগ্ৰী therefore x equal to 80 ডিগ্ৰী আৰু আমাক এইটোৱে উলিয়াব দিছিলে এইটোৱে ইয়াৰ আনসাৰ x ৰ ভ্যালু তাৰ মানে 80 ডিগ্ৰী তো ছাত্ৰছাত্ৰীসকল ভিডিওটো ইমানতে সামৰিম ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা ফ্ৰেন্ড সাৰ্কলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ